হেল্ল' বন্ধু বান্ধৱীসকল, কোনে কি কৰিছে? মই এয়া ৰসগোল্লা বনাব ওলাইছোঁ। তাৰে ভাবিছোঁ আপোনালোকক মই কেনেকৈ বনাইছোঁ দেখাই দিম। মই এয়া ঘৰতে গাখীৰ অকণমান ফটাই লৈ পেলাই মই গাখীৰখিনি ধুনীয়াকৈ চানা কৰি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান ময়দা লৈছোঁ, বেকিং পাউডাৰ অকণমান দি লৈছোঁ আৰু ইলাচি এইফালে খুন্দি লৈছোঁ ধুনীয়াকৈ। ইলাচি গুড়ি কৰি পেলাই অকল ভিতৰৰ অংশখিনিয়ে দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ময়দাখিনি আৰু ইলাচি গুড়ি আৰু গাখীৰৰ চানাখিনি। এইখিনি মই এতিয়া ধুনীয়াকৈ সৰু সৰু গোল গোল লাডু কৰি ল'ম। এয়া সৰু সৰুকৈ কৰি লৈছোঁ কাৰণ পানীত যেতিয়া মই বইল কৰিম তেতিয়া ধুনীয়াকৈ ফুলি ডাঙৰ হৈ যাব। এয়া গৰম পানী উতলাই লৈছোঁ আৰু ইয়াতে মই এতিয়া এয়া লাডুকেইটা দি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া। ঘৰতে ইমান সুন্দৰকৈ ৰসগোল্লা বনাব পাৰিলে আৰু বজাৰত যাবলৈ প্ৰয়োজনে নাই। এয়া এফালে মই পানী উতলাই লৈ পেলাই চেনি এনেকৈ চিৰাটো বনাই লৈছোঁ। এয়া এতিয়া মই গৰম পানীৰ পৰা ৰসগোল্লাকেইটা উলিয়াই ল'লোঁ। এতিয়া ইয়াতে চেনি পানীত দি লৈছোঁ। এয়া হৈ গ'ল, ঘৰতে বনাই খাব পাৰি এনেকৈ।